নমস্কাৰ, কেড ষ্টুডিঅ' অসম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। লাষ্ট ভিডিঅ'ত মই আপোনালোকক এবছলুট কোঅৰ্ডিনেট ছিষ্টেম আৰু ইনক্ৰিমেণ্টেল কোঅৰ্ডিনেট ছিষ্টেমৰ বিষয়ে শিকাইছিলোঁ। এই দুটা ছিষ্টেমৰ সহায়ত আমি ড্ৰয়িং কৰিছিলোঁ। আজি মই এটা ড্ৰয়িং কৰি দেখুৱাম আপোনালোকক। দুইটা ছিষ্টেম ইউজ কৰি পেলাই এটা ড্ৰয়িং কৰিম। এতিয়া আমি এটা ড্ৰয়িং লৈছোঁ, চিম্পল ড্ৰয়িং এটা লৈছোঁ। এইটো এটা ডায়েগ্ৰাম 40 এয়া লাইন দিয়া আছে, এইফালে 30, এইকণ 10 আৰু 20। এতিয়া আমি এই ডায়েগ্ৰামটো অটোকেডত বনাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি এবছলুট কোঅৰ্ডিনেট ছিষ্টেমৰ সহায়ত ড্ৰয়িংটো বনাম। এবছলুট কোঅৰ্ডিনেট ছিষ্টেমৰ সহায়ত আমি এই ড্ৰয়িংটো প্ৰথমতে বনাম। ইয়াত মই এটা অৰিজিন লৈ লৈছোঁ 0,0, তাৰপিছত ইয়াত মই কোঅৰ্ডিনেটবোৰ দি গৈছোঁ। কোঅৰ্ডিনেটবোৰ দেখুৱাই দিছোঁ। এইখিনি কোঅৰ্ডিনেট আমি ইয়াত ছফ্টৱেৰটোত পুট কৰি যাম। আমাৰ ড্ৰয়িংটো অট'মেটিকলি হৈ যাব। আপোনালোকক মই এই ড্ৰয়িংটোৰ ইমেজটো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডাউনলোড কৰি নিজে এবাৰ প্ৰেক্টিছ কৰি চাব পাৰে বা ড্ৰয়িংটো আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ পেলাই হাতেৰে বহী এখনত কপি এখনত নোট কৰি তাৰপিছত ছফ্টৱেৰটোত প্ৰেক্টিছ কৰি চাব পাৰে। প্ৰথমতে আমি লাইন ল'লোঁ, লাইন অপশ্যনটো ল'লোঁ। লাইন অপশ্যনটো লোৱাৰ পিছত এতিয়া আমাক ফাৰ্ষ্ট পইণ্ট, যিহেতু মই এবছলুট কোঅৰ্ডিনেট ছিষ্টেমত য'ত আমাৰ অৰিজিন পইণ্টটো ফিক্স হয়, অটোকেডৰ এই অৰিজিনটোৱে ইউজাৰ কোঅৰ্ডিনেট ছিষ্টেমটোৱে যাৰ অৰিজিন হয়, সেইটো আমি সেই ছিষ্টেমটোৰ সহায়ত কৰিম। 0,0 এণ্টাৰ দি দিলোঁ, লগে লগে লাইনডাল মোৰ ইয়াত ষ্টাৰ্ট হৈ গ'ল। তাৰপিছত মই ইয়াত কোঅৰ্ডিনেটটো দিম। এই পইণ্টটোৰ কোঅৰ্ডিনেট দিম। এই পইণ্টটোৰ কোঅৰ্ডিনেট 30,0। তাৰপিছত মই এই পইণ্টটোৰ কোঅৰ্ডিনেট দিম। আপোনালোকে ডাইৰেক্ট প্ৰথমতে মই এতিয়া এই বক্সটো বনাই পেলাই তাৰপিছত এইকণ বনাম। আপোনালোকে ডাইৰেক্ট এনেকে গৈ যাব পাৰে। কিন্তু কোঅৰ্ডিনেটবোৰ তেতিয়া বেলেগ বেলেগ হৈ যাব। অলপ ড্ৰয়িং প্ৰেক্টিছ কৰাৰ পিছত আপোনালোকৰ নিজে নিজে আহি যাব। আৰু মই আজিও এটা কথা কৈ থওঁ যে আমি পিছৰ ড্ৰয়িংবোৰ এইটো ছিষ্টেমত নকৰোঁ। এইটো অকণমান টান পাব পাৰে। ইয়াতকৈ আমাৰ সহজ পদ্ধতিৰে আমি ড্ৰয়িং কৰিম। আমি মাত্ৰ ছিষ্টেমটো শিকি থওঁ। (30,0) এণ্টাৰ। অট'মেটিকলি আহি গ'ল এই পইণ্টটোৰ কোঅৰ্ডিনেট ইয়াৰ পৰা 30,0। এতিয়া আমি এইটোলৈ যাম। আমাৰ এইফালে 30 আছিলে, এইফালে আমাৰ আছিলে 40 আছিলে। গতিকে আমি 0 ইয়াৰ পৰা ইয়ালৈ যেতিয়া যাম, 30 আহিব। Xত 30 আহিছে, 30,40। Yত 40 গৈছে। আকৌ আমি এই পইণ্টটোলৈ যাম। এতিয়া আমি ইয়াৰ পৰাই কেলকুলেট কৰিম ইয়ালৈ। Xত 0,30 এণ্টাৰ। চৰি 0,40 হ'ব এইটো। মোৰ ভুল হ'ল, গতিকে মই আনডু কৰি দিলোঁ। ইয়াত Ctrl+Z প্ৰেছ কৰি পেলাই আনডু কৰিব পাৰে বা ইয়াতো আনডু কৰিব পাৰে। ইয়াত কামাণ্ড লাইনত ইয়াত দেখিছে কামাণ্ড লাইনত আনডু ক্লিক কৰিব পাৰে বা Ctrl+Z কীবৰ্ডত প্ৰেছ কৰিও আনডু কৰিব পাৰে। আৰু যদি আপোনালোকে ভিডিঅ'টোৰ মোৰ কোৱাখিনি অলপ শ্ল' পাইছে, আপোনালোকে ইউটিউবৰ ছেটিংছত গৈ ইয়াৰ স্পীডটো বঢ়াই ল'ব। 1.5x মান কৰি ল'ব। এতিয়া মই ইয়াত কোঅৰ্ডিনেটটো দিম। Xত 0, Yত 40 এণ্টাৰ। ঠিক আছে? ভুল হ'লে আপোনালোকে আনডু কৰিব পাৰে। Ctrl+Z বা ইয়াত আনডু। আকৌ ইয়াত আমি এতিয়া যিহেতু এইটো ক্ল'জ কৰিব লাগিব, গতিকে এই পইণ্টটোৰ কোঅৰ্ডিনেট আহিব 0,0 এণ্টাৰ। ঠিক আছে? আৰু আপোনালোকে তাৰপিছত লাইনডাল এৰি দিব। এস্কেপ প্ৰেছ কৰিব কীবৰ্ডত। এতিয়া নেক্সট পইণ্টটো আমাৰ ইয়াৰ পৰা লাগিব। ড্ৰয়িংটো এবাৰ চাই লওক। এই পইণ্টটো লাগিব। এতিয়া মই এই বক্সটো বনালোঁ। এতিয়া এই পইণ্টটো লাগিব। এতিয়া এইটোৱে আমাৰ ষ্টাৰ্ট পইণ্ট হ'ব। আকৌতো আমি ইয়াৰ ওপৰেদি নাযাওঁ। ডাবল লাইন আহি যাব, তেনেকৈ নাযাওঁ। গতিকে এইটো ষ্টাৰ্ট হ'ব। এই পইণ্টটো যেতিয়া ষ্টাৰ্ট হ'ব, ইয়াৰ কোঅৰ্ডিনেটটো চাওক 30,10 হ'ব। তাৰমানে আমি লাইনডাল লৈ ইয়াৰ পৰা কেলকুলেট কৰিম 30,10। 10টো আমি ইয়াত দেখিছে 10 দিয়া আছে। গতিকে এই পইণ্টটোৰ কোঅৰ্ডিনেট হৈ যাব 30,10। চাওঁ কেনেকৈ আকৌ। ইয়াত আকৌ লাইন ল'লোঁ। আকৌ প্ৰথমতে ফাৰ্ষ্ট পইণ্ট আহিছে। কিন্তু আমি ইয়াতে তেনেকৈ ক্লিক কৰি নিদিওঁ বা ইয়াৰ 0,0 নিদিওঁ, কাৰণ আমাৰ পইণ্টটো এই পইণ্টটোৰ কোঅৰ্ডিনেটহে লাগে। গতিকে আমি 30
কমা 10 এণ্টাৰ দেখিছেনে অট'মেটিকলি এই লাইনডাল ইয়াৰ পৰা ষ্টাৰ্ট হৈ গৈছে এতিয়া এই পইণ্টৰ কোঅৰ্ডিনেট লাগে ইয়াত আমাৰ কিমান গৈছে এতিয়া চাওক ইয়াৰ পৰা কেলকুলেট কৰিব লাগিব যদিও এইকণৰ লেন্থ 30 হয় কিন্তু আমি কেলকুলেশ্যনটো এই 0 পৰা কৰিব লাগিব ন গতিকে ইয়াৰ পৰা ইয়ালে 30 লেন্থ আছে আৰু ইয়াৰ পৰা ইয়ালে 30 গতিকে টোটেল 60 আছে আৰু এই ওপৰলে সি ৱাইড গৈছে 10 গতিকে আমি 60,10 পাম তেনেকে এই পইণ্টটো একেই এই পইণ্টটো কেলকুলেশ্যনটো ইয়াৰ পৰা কৰক ইয়াৰ পৰা 30 ইয়াৰ পৰা 30 টোটেল 60 আৰু ওপৰলে গৈছে এই 10 এইকণ প্লাছ হ'ব ইয়ালে গ'ল আৰু এইকণ 20 আছে গতিকে 60,30 এনেকে আহিব এতিয়া এই পইণ্টটো কোঅৰ্ডিনেট হ'ব মোৰ 60, এইকণ আমাৰ আহিব 10 এণ্টাৰ এইকণ 10 হয় আকৌ আমি ইয়াৰে এইকণ 20 আছে লেন্থটো 20 আছে কিন্তু আমি কেলকুলেশ্যনটো ইয়াৰ পৰা কৰিম ন গতিকে ইয়াৰ কোঅৰ্ডিনেটটো আহিব 60, গ্ৰাফৰ নিচিনা আৰু গ্ৰাফত আমি যেনেকে কেলকুলেশ্যন কৰোঁ 60 আহিব আৰু ওপৰলৈ যাব 30 এণ্টাৰ আকৌ এই পইণ্টটোলৈ যাম এই পইণ্টটোৰ কেলকুলেশ্যনটো ইয়াৰ পৰা এই পইণ্টটোৰ কেলকুলেশ্যনটো কিমান হ'ব ইয়াৰ পৰা ইয়ালে মানে আমি 30 আহিছোঁ এইকণ 30 আছিলে আৰু ওপৰলৈ আমি ইয়াৰ পৰা ইয়ালে 10 আৰু ইয়াৰ পৰা ইয়ালে 20 গতিকে 30 এক্সতো আহিব 30 ৱাইটো আহিব 30,30 লাইনডাল শেষ হ'ল এস্কেপ গতিকে আপুনি এনেকৈ কোঅৰ্ডিনেট ছিষ্টেমত এবছলিউট কোঅৰ্ডিনেট ছিষ্টেমত এই ড্ৰয়িংটো আমি কৰিলোঁ এতিয়া এই ড্ৰয়িংটোকে মই লাষ্ট ক্লাছত দেখাইছিলোঁ ইনক্ৰিমেণ্টেল কোঅৰ্ডিনেট ছিষ্টেম য'ত আমাৰ এই অৰিজিনটোক আমি ফিক্স হিচাপে নলওঁ আমি লাষ্ট পইণ্টটো অৰিজিন হিচাপে ধৰি লওঁ যিকোনো পইণ্টৰ লাষ্ট পইণ্টটো যিটো থাকে সেই পইণ্টটো আমি অৰিজিন হিচাপে ধৰি লওঁ গতিকে তাৰ বাবে আমি ড্ৰয়িংটো মই দেখাই দিছোঁ এই ড্ৰয়িংটোকে কৰিম এই ড্ৰয়িংটোতে কৰিম কিন্তু তেতিয়া আমাৰ ইয়াৰ কোঅৰ্ডিনেটবোৰ চেঞ্জ হৈ যাব আমি ফাৰ্ষ্ট ড্ৰয়িংটো যিকোনো এটা ড্ৰয়িং হিচাপত ল'ব পাৰিম এতিয়া এই ইনক্ৰিমেণ্টেল ছিষ্টেমত আমাৰ এইটো ড্ৰয়িং আহিছে একেটা ড্ৰয়িঙে কিন্তু ইয়াৰ কোঅৰ্ডিনেটছবোৰ চেঞ্জ হ'ব এইটো মই 0,0 দিছোঁ আপোনালোকে 0,0 দি ষ্টাৰ্ট কৰিবও পাৰে বা স্ক্ৰীনত ক্লিক কৰিব পাৰে কাৰণ এই পইণ্টটোৰ পৰা আমি কেলকুলেশ্যনটো নকৰোঁ আমি কেলকুলেশ্যনটো ক'ৰ পৰা কৰিম লাষ্ট পইণ্টটোৰ পৰা মানে প্ৰথম পইণ্টটো যদি আমি এইটো ধৰিলোঁ নেক্সট পইণ্টটো যেতিয়া এইটো কেলকুলেট কৰিম ইয়াৰ পৰা কৰিম আকৌ যেতিয়া ইয়ালৈ যাম তেন্তে লাষ্ট পইণ্ট এইটো আছিলে ইয়ালৈ এইটো কেলকুলেট কৰিম বা ইয়াৰ পৰা যদি আমি ডাইৰেক্ট ইয়ালৈ যাওঁ এই বক্সটো আঁকি ল'ব বিচাৰিছোঁ আগৰ ড্ৰয়িংটোৰ নিচিনাকৈ তেতিয়া এই পইণ্টটোৰ কাৰণে অৰিজিন হৈ যাব এই পইণ্টটো আকৌ যেতিয়া এই পইণ্টটোলৈ যাম তেতিয়া অৰিজিন হৈ যাব এইটো কৰি চাওঁচোন ড্ৰয়িংটো লাইন ল'লোঁ এতিয়া মই যিহেতু এটা ড্ৰয়িং আছে গতিকে মই ইয়াত এটা ক্লিক কৰি ল'লোঁ ফাৰ্ষ্ট পইণ্ট কাৰণ আমাৰ অৰিজিনটো ইয়াত ফিক্স নহয় ফিক্স নহ'লেও হৈ যায় এতিয়া যে মই ইয়ালৈ যাম তাৰ কাৰণে মোৰ অৰিজিনটো হৈ গ'ল এইটো গতিকে ইয়াৰ পৰা ইয়ালৈ কিমান যাম আমি 30,0 কিন্তু মই কৈছিলোঁ যদি মই ডাইৰেক্ট 30,0 দি দিওঁ তেতিয়া অট'কেটে ক'ৰ পৰা কেলকুলেট কৰিব এই অৰিজিনটোৰ পৰা কেলকুলেট কৰিব এতিয়া চাওক যদি মই ডাইৰেক্ট 30,10 দি দিওঁ এণ্টাৰ ঠিকেই আগৰ ড্ৰয়িংটোত আমাৰ 30,10 আছিলে এই লাইনডাল ভুল হ'ল এতিয়া মই Ctrl+Z প্ৰেছ কৰিম বা ইয়াত গৈ পেলাই আনডু প্ৰেছ কৰিম গতিকে আমি অট'কেটক বুজাব লাগিব যে এতিয়া আমি ইনক্ৰিমেণ্টেল ছিষ্টেমত ড্ৰয়িংটো কৰিছোঁ গতিকে আমি লাষ্ট পইণ্টটোৰ আগত কোঅৰ্ডিনেটটোৰ আগত ইয়াত কামাণ্ড লাইনত @ চিম্বলটো দিম @ চিম্বলটো দি পেলাই আমি লিখিম 30,0 তেতিয়া অট'কেটে বুজি পাব যে মই এতিয়া কোঅৰ্ডিনেট ছিষ্টেমত কৰিছোঁ মই লাষ্ট পইণ্টটোহে এই পইণ্টটোহে অৰিজিন হিচাপে ধৰিছোঁ এণ্টাৰ যিকোনো কোঅৰ্ডিনেট দিয়াৰ পিছত এণ্টাৰ প্ৰেছ কৰিবলৈ নাপাহৰিব কিবৰ্ডত এতিয়া এই পইণ্টটোলৈ যে যাম এই পইণ্টটোৰ কাৰণে অৰিজিন আকৌ মোৰ এইটো হৈ গ'ল এই পইণ্টৰ পৰা এইটোলৈ কিমান গৈছে এক্সত 0 গৈছে আৰু ৱাইত গৈছে
আমাৰ ইয়াৰ লেন্থটো আছিলে টোটেল 40 তো y 40 গৈছে at the rate of 0, 40 এণ্টাৰ at the rate of টো দিবলৈ নাপাহৰিব এতিয়া চাওক এইটো অৰিজিন হৈ গ'ল এই অৰিজিনটো হৈ যোৱাৰ কাৰণে ইয়াৰ পৰা ইয়ালৈ আমি গ'লো কিন্তু এতিয়া আমি এইফালে গ'লো জানো সোঁফালে নাই যোৱা বাওঁফালে গ'লো x নিগেটিভ গৈছো গতিকে এতিয়া আমি ইয়াত দিম at the rate of x on minus 40 যেহেতু x টো নিগেটিভ গৈছো আৰু কমা 0 এণ্টাৰ সৰি এইটো মোৰ ভুল হৈছে আনডু এইটো মোৰ ইয়াত 30 হে আছিলে লেন্থটো 30 হ'ব গতিকে at the rate of minus 30, 0 ঠিক আছে আকৌ যেতিয়া আমি এইটো ইয়াৰ পৰা ইয়ালৈ ক্লোজ কৰিম গতিকে ইয়ালৈ আহিম ইয়ালৈ আমাৰ কিমান আহিব y তললৈ আহিব y টো অৰিজিন এইটো হৈ গ'ল গতিকে ইয়াত যদি আমি x আৰু y টো কল্পনা কৰি লওঁ এইফালে y পজিটিভ y নিগেটিভ গতিকে at the rate of প্ৰথমতে x ৰ ভেলু দিম 0, y কাৰণে -40 এণ্টাৰ ঠিক আছে এতিয়া চাব এই ইনক্ৰিমেন্টেল সিস্টেমত অকমান এইটো সাৱধান হ'ব লাগিব আপুনি যেতিয়া লাষ্ট পইণ্টটো ইয়াত এৰিছে ন গতিকে লাষ্ট পইণ্টটো মনত ৰাখিব লাগিব কাৰণ আমি আকৌ এই টুকুৰাকণ এইকণ আঁকিবলৈ আছে গতিকে আমি লাষ্ট পইণ্টটো ইয়াৰ পৰাই কেলকুলেট কৰিব লাগিব লাষ্ট মই ক'ত এৰিছো ইয়াত এৰিছো এস্কেপ এতিয়া আপোনালোকে স্ক্ৰীনত আকৌ ক'তো ক্লিক কৰি নিদিব যিহেতু আমাৰ লাষ্ট পইণ্টটো এইটো পইণ্ট গতিকে মই ইয়াৰ পৰা আঁকিবৰ কাৰণে এইটোকে আকৌ অৰিজিন হিচাপে ধৰি পেলাই আঁকিব লাগিব লাইন ললো এতিয়া এইটো আহিলে লাষ্ট পইণ্ট গতিকে ইয়াৰ পৰা এই পইণ্টটো যদি লাগে তেনেহ'লে কিমান আহিছিলে x ত 30 আৰু y ত 10 গতিকে ফাৰ্ষ্ট পইণ্টটো মই ল'ম at the rate of 30, 10 এণ্টাৰ দেখিছেনে অট'মেটিকলি ইয়াৰ পৰা আহি গ'ল কিয় মই অৰিজিনটো এইটো ধৰিছোঁ অট'কেটে বুজি পাই গৈছে যে অৰিজিন এইটো লাষ্ট পইণ্টটো এইটো আছিলে গতিকে বেলেগ ক'তো ক্লিক কৰি নিদিব এতিয়া মই আকৌ ইয়ালৈ যাব লাগিব ইয়ালৈ যাবৰ কাৰণে মোৰ অৰিজিন এতিয়া এইটো হৈ যাব এইটো পইণ্টলৈ যাবলৈ x পজিটিভ গৈছে গতিকে at the rate of ইয়াৰ আমাৰ লেন্থটো আছিলে 30 আপোনালোকে ডায়েগ্ৰামটো এবাৰ চাই ল'ব মই ডেছক্ৰিপশ্যনত দি দিম এখন বহীত লিখি ল'ব তেতিয়া সুবিধা হ'ব x ত 30 গৈছে আৰু যিহেতু এই পইণ্টটোৰ পৰাই গৈছে y ত যোৱা নাই গতিকে 0 এণ্টাৰ আকৌ এতিয়া এইটো অৰিজিন হৈ গ'ল এই পইণ্টটোৰ কাৰণে গতিকে ইয়ালৈ যাম আমি ইয়াৰ পৰা ইয়ালৈ আমাৰ লেন্থটো আছিলে 20 এইটো চাওক 20 আছে এইখন 10 আছে গতিকে আকৌ at the rate of 20, নহয় আমি প্ৰথমতে x ৰ ভেলুটো দিম at the rate of 0, 20 0, 20 এণ্টাৰ 0 x সদায় x ৰ ভেলুটো আগত দিব লাগিব এতিয়া চাওক এই পইণ্টটো অৰিজিন হৈ গ'ল এতিয়া আকৌ মই x নিগেটিভত গৈছো এইফালে x পজিটিভ এইফালে x নিগেটিভ at the rate of x ত দিম -30, y 0 এণ্টাৰ ঠিক আছে এস্কেপ কৰিলে লাইনডাল দি দিম এতিয়া চাওক মই দুইটা চিষ্টেমৰ সহায়ত আপোনালোকক এই ড্ৰয়িংটো কৰি দেখুৱালো এইটো এবছলিউট কোঅৰ্ডিনেট চিষ্টেমত কৰি দিলো এইটো ইনক্ৰিমেন্টেল কোঅৰ্ডিনেট চিষ্টেমত কৰিলো আপোনালোকক কেতিয়াবা দৰকাৰ হ'লে এইটো ব্যৱহাৰ কৰিব পাৰে আৰু যিটো চিষ্টেমত সুবিধা হয় সেইটো চিষ্টেমতে কৰিব পাৰে আৰু এটা কথা যদি এবছলিউট কোঅৰ্ডিনেট চিষ্টেমতো আমি এইফালে ড্ৰয়িংটো আনিব পাৰো কৰিব পাৰো তেতিয়া আমি x ৰ ভেলুটো নিগেটিভত দিব লাগিব আশা কৰো বুজি পাইছে কিবা যদি বুজি নাপায় তেনেহ'লে তলত কমেন্ট কৰিব ধন্যবাদ